হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ ভিডিঅ'টোত আমি আমাৰ যোনটো গুৱাহাটী হাইকোৰ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে যোনটো আমাৰ মষ্ট এক্সপেক্টেড এম চি কিউ চিৰিজ চলাই আছিলোঁ মই বহুত দিনৰ পৰা তাৰে ক্লাছ দিব পৰা নাছিলোঁ চ' আজি জি কে ক্লাছ নম্বৰ 15 য'ত নেকি আমি মিডাইভেল হিষ্ট্ৰীৰ কিছুমান এম চি কিউ যাতে চাবলৈ ট্ৰাই কৰিম ৰাইট চ' এই গোটেই ক্লাছৰ PDF খিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ আৰু আহি থাকিবলগীয়া যিমানবিলাক আমাৰ অসম গণতন্ত্ৰ পৰীক্ষা আছে তাৰ ভিডিঅ'ছৰ কাৰণে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰা অ'কে চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ ৰাইট চ' ইয়াতে প্ৰথম আমি চাই ল'ম যে যিহেতু আমাৰ ইণ্ডিয়ান হিষ্ট্ৰী এজ এ টপিক আমি কণ্টিনিউ কৰি আছিলোঁ লাষ্ট 13th 14th নম্বৰ ক্লাছত অ'কে চ' আজিৰ ক্লাছটোত আমি মিডাইভেল হিষ্ট্ৰীৰ ৰিমেইনিং পৰ্চনছখিনি আমি শেষ কৰিম তাৰপিছত অহাকালিৰ পৰা আমি ট্ৰাই কৰিম যে আমি মডাৰ্ণ হিষ্ট্ৰী হুইচ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট অফ দিছ হোল চিৰিজ সেইখিনি আমি চাম ঠিক আছে আৰু ওৱান্স আমি গোটেই এইখিনি হিষ্ট্ৰী বা জিঅ'গ্ৰাফী বা এনভাইৰমেণ্টেল কুৱেশ্যনখিনি যেতিয়া কৰি ল'ম গোটেই ইণ্ডিয়ান পাৰ্চপেক্টিভৰ পৰা তাৰপিছত আমি আছাম পাৰ্টটো ষ্টাৰ্ট কৰিম য'ত নেকি আছাম হিষ্ট্ৰী আছাম জিঅ'গ্ৰাফী আছাম এনভাইৰমেণ্ট সকলোখিনি বস্তু তাতে আমি দেখা পাম ঠিক আছে চ' আজিৰ ভিডিঅ'তে আমি ইয়াতে আৰম্ভ কৰোঁ চ' প্ৰথম কুৱেশ্যনটো হৈছে ইয়াতে চ' ৱেৰ ইজ দ্য ফেমাছ বিৰুপাক্ষা টেম্পল ইজ লোকেটেড ৰাইট প্ৰসিদ্ধ বিৰুপাক্ষ মন্দিৰটো কোন জেগাত অৱস্থিত বা ক'ত অৱস্থিত ঠিক আছে বিৰুপাক্ষা টেম্পল সদায় এটা কথা মনত ৰাখিবা এনেকুৱা টেম্পলছবিলাক আমি কোনটো ছেকশ্যনৰ পৰা আনো যোনটো আমাৰ বিজয়নগৰ এম্পায়াৰ বুলি এটা ছেকশ্যন আছে ঠিক আছে বিলিভ মি কুৱেশ্যন অহাৰ চান্সেছ বহুত বেছি কম ইয়াৰ পৰা ৰাইট বাট দিছ ইজ এ পাৰ্ট অফ দ্য চিলেবাছ সেইকাৰণে আমি এইখিনি পঢ়াটো ইম্পৰ্টেণ্ট ৰাইট চ' বিজয়নগৰ এম্পায়াৰৰ এটা পাৰ্ট আছিলে ইয়াতে বিৰুপাক্ষা মন্দিৰটো আৰু তাৰে অপশ্যন বি ইজ দি কাৰেক্ট হাম্পিত আছিলে এই নদীটো এই মন্দিৰটো ঠিক আছে ৰাইট চ' ইয়াৰ কাৰেক্ট এনচাৰ কি আমাৰ অপশ্যন বি ইজ দি কাৰেক্ট আনচাৰ হিয়াৰ ঠিক আছে চ' নেক্সট আমি চাম ইয়াতে 2 নম্বৰ কুৱেশ্যনটোত কি আছে চ' কুৱেশ্যন নম্বৰ 2ত আছে চ' হু ৱাজ ন'ন এজ দি তুতি এ হিন্দুস্তান দি পেৰট অফ ইণ্ডিয়া তুতি এ হিন্দুস্তান বা ভাৰতৰ টিয়া বুলি আমি কাক জানিছিলোঁ বা কাক জনা হৈছিল অ'কে ৰাইট চ' ইয়াৰে কাৰেক্ট এনচাৰ কি হ'ব আমাৰ ডেট ইজ দি আমিৰ খুচৰো চ' এ ইজ দি কাৰেক্ট অপশ্যন দিয়া আমি সকলোৱে জানো ভাৰতৰ টিয়া বুলি ক'লে আমিৰ খুচৰোক আমি মিডাইভেল ইণ্ডিয়াত জানিছিলোঁ ঠিক আছে চ' তাৰপিছত আমি কুৱেশ্যন নম্বৰ 3 য'ত নেকি সুধিছে দ্য ফেমাছ কোহিনুৰ ডায়মণ্ড ৱাজ প্ৰডিউচ ফ্ৰম ওৱান অফ দ্য মাইনছ ইন প্ৰসিদ্ধ কোহিনুৰ হীৰাটো কোনখন খনিত উৎপন্ন হৈছিলে বা আমি ক'ৰ পৰা ইয়াতে আনিছিলোঁ ঠিক আছে তোমালোকে এটা বস্তু মন কৰিবা অ'ৰ বা মাইন বুলি যেতিয়া আমি কওঁ খনিৰ কথা যেতিয়া আমি ক'ম এইবিলাক বেছিকেলি আমি গাঁত খান্দি কিনে তাৰ পৰা উলিয়াওঁ হয়নে চ' ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব আমাৰ গোলকণ্ডা ইজ দি কাৰেক্ট এনচাৰ চ' অপশ্যন ডি হৈছে আমাৰ কাৰেক্ট এনচাৰ গোলকণ্ডা কোল মাইনছ তাৰ পৰা আমি পাইছিলোঁ কোহিনুৰ ডায়মণ্ড ঠিক আছে চ' তাৰ পাছত আহে আমাৰ কুৱেশ্যন নম্বৰ 4 য'ত নেকি সুধিছে দি অৰিজিনেল নেম অফ তানচেন দ্য মষ্ট ফেমাছ মিউজিচিয়ান অফ দি কোৰ্ট অফ আকবৰ আকবৰৰ দৰবাৰৰ সৰ্বাধিক প্ৰসিদ্ধ সংগীতজ্ঞ তানচেনৰ প্ৰাথমিক বা ইয়াৰে অৰিজিনেল যোনটো নাম সেইটো কি আছিলে ঠিক আছে আচল নামটো বেছিকেলি কি আছিলে এইটো প্ৰাথমিক নহয় আচল হ'ব ৰাইট আচল নামটো বেছিকেলি কি আছিলে চ' ইয়াৰে আমি লাল কালৱান নে ৰামতনু পাণ্ডে নে বন্দা বাহাদুৰ নে মাৰ্কেণ্ডে পাণ্ডে সদায় এটা কথা মনত ৰাখিবা তানচেনৰ নাম আছিলে কি আমাৰ ৰামতনু পাণ্ডে চ' অপশ্যন বি ইজ দি কাৰেক্ট আনচাৰ হিয়াৰ ঠিক আছে চ' তাৰপিছত আহে আমি কুৱেশ্যন নম্বৰ 5ত য'ত নেকি সোধা হৈছে হু এমং দি ফলোয়িং ৱাজ ডিফিটেড বাই বাবৰ ইন দি ফাৰ্ষ্ট বেটল অফ পানিপথ পানিপথৰ প্ৰথম যুদ্ধত বাবৰে তলত দিয়া কোনজন ৰজাক ইয়াতে পৰাস্ত কৰিছিল অ'কে চ' ইয়াৰে আমাৰ অপশ্যন এত কি আছে বেহলল লোডি অপশ্যন বিত আছে ইব্ৰাহিম লোডি অপশ্যন চিত আছে আমাৰ দৌলত খান লোডি আৰু অপশ্যন ডিত আছে আমাৰ চিকন্দৰ লোডি সকলোৰে কাৰেক্ট এনচাৰ হৈছে আমাৰ কি অপশ্যন বি এইটো হৈছে ইব্ৰাহিম লোডি ঠিক আছে প্ৰথম বেটল অফ পানিপথ ইয়াতে কাৰ কাৰ মাজত হৈছিলে পানিপথৰ প্ৰথম যুদ্ধ আমাৰ বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত অ'কে চ' তাৰ পাছত আহে আমাৰ কুৱেশ্যন নম্বৰ 6 য'ত নেকি সোধা হৈছে মোগল পেইণ্টিং ফ্লাৰিছ ডিউৰিং দ্য ৰেইন অফ যে মোগল চিত্ৰকলাৰ উন্নতি কাৰ শাসনকালত হৈছিলে ৰাইট সদায় এটা কথা মনত ৰাখিবা মই আকৌ কৈছোঁ যে মোগলৰ টাইমত সকলো ৰজাৰ বেলেগ বেলেগ বৈশিষ্ট্য আছে যেনেকৈ মই যদি ইয়াতে শ্বাহজাহানৰ যদি কথা কওঁ শ্বাহজাহানক আমি বিল্ডিংছ বনোৱাৰ লগত আমি ৰিলেট কৰোঁ ঠিক আছে আকবৰ তেওঁ টলাৰেণ্ট আছিলে বহুতখিনি টলাৰেঞ্চ বা গ্ৰেট আকবৰ বুলি মই বহুতবাৰ কওঁ ঠিক আছে জাহাংগীৰ আছিলে আমাৰ কি পেইণ্টিঙৰ লগত ৰিলেটেড অ'কে তাৰপিছত আহে ঔৰংজেবে নিজৰ যিমানবিলাক ব্ৰাদাৰ্ছ আছিলে সেইবিলাকক মাৰি কিনে
থ্ৰোনখন নিজৰ কাৰণে লৈছিলে ৰাইট নিজৰ ভাইটিক মাৰি কিনে চ' ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব অপশ্যন চি জাহাংগীৰ ইজ দি কাৰেক্ট আনচাৰ হিয়াৰ ঠিক আছে চ' তাৰপিছত আহে আমাৰ কুৱেশ্যন নম্বৰ 7 য'ত নেকি সোধা হৈছে দ্য ফাৰ্ষ্ট ইংলিছ পাৰ্চন হু ভিজিটেড দি কোৰ্ট অফ আকবৰ ৱাজ আকবৰৰ দৰবাৰলৈ প্ৰথম ইংৰাজ ব্যক্তি কোনজন আহিছিল ৰাইট কোনজন আহিছিলে অ'কে চ' ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব আমাৰ ৰাল্ফ ফিটছ ৰাইট জন হকিন্স কেতিয়া আহিছিলে আমাৰ এইটো জাহাংগীৰৰ দিনত আহিছিলে ৰাইট জন হকিন্স ৰাইট অ'কে ৰাল্ফ ফিটছ আৰু এটা কথা মনত ৰাখিবা কোচ সাম্ৰাজ্যৰ টাইমতো বা কোচ ৰজাৰ যোনটো টাইম আছিলে তেতিয়া ৰাল্ফ ফিটছ কোচ সাম্ৰাজ্যত আহিছিলে ৰাইট তেওঁ পৰ্তুগীজ এজন পৰ্যটক আছিল অ'কে চ' অপশ্যন এ ইজ দি কাৰেক্ট আনচাৰ হিয়াৰ ঠিক আছে চ' তাৰ পাছত আহে আমাৰ কুৱেশ্যন নম্বৰ 8 য'ত নেকি সুধিছে হু ৰোট দি আকবৰনামা আকবৰনামা ইয়াতে কোনে লিখিছিলে আকবৰনামা হ'ল যোনজন আমাৰ ৰজা আছিলে আকবৰ মোগল টাইমৰ তেওঁৰ যোনটো জীৱন গাথা বা বায়'পিক বুলি তোমালোকে ক'ব পাৰা বা বায়'গ্ৰাফী হয় অট'বায়'গ্ৰাফী নহয় চৰি বায়'গ্ৰাফী হয় ঠিক আছে অ'কে চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ল আমাৰ অপশ্যন ডি ইজ দি আবুল ফজল ঠিক আছে তেওঁ আকবৰনামা কিতাপখন লিখিছিলে য'ত নেকি আমাৰ আকবৰৰ জীৱন গাথাৰ বিষয়ে লিখা আছিলে ৰাইট চ' এইখন কি লেংগুৱেজ আছিল বুলি ক'লে পাৰ্চিয়ান লেংগুৱেজ আছিলে চ' হু ৱাজ কল্ড এজ দি তো কুৱেশ্যন নম্বৰ 9ত সুধিছে আমাৰ হু ৱাজ কল্ড এজ জিন্দা পীৰ বা লিভিং চেইণ্ট ইন দ্য মোগল ইণ্ডিয়া মোগল ভাৰতত জিন্দা পীৰ বা জীৱন্ত সাধু বুলি কাক জনা হৈছিলে ইয়াৰ কাৰেক্ট এনচাৰ হ'ল আমাৰ কি অপশ্যন চি এইটো হৈছে ঔৰংজেব ৰাইট চ' এনেকুৱা কুৱেশ্যনছবিলাক তোমালোকে এক্সামত এক্সপেক্ট কৰিব পাৰা বিলিভ মি মিডেভেল হিষ্ট্ৰীৰ পৰা কুৱেশ্যন সদায় কমেই আহে এটা বা দুটা কুৱেশ্যনে তুমি এক্সপেক্ট কৰিব পাৰা ঠিক আছে তাৰপিছত আহে আমাৰ ভক্তি মুভমেণ্ট ৱাজ ষ্টাৰ্টেড বাই ভক্তি আন্দোলন কোনে আৰম্ভ কৰিছিলে ভক্তি মুভমেণ্টত বেচিকেলি আমি আমাৰ যোনটো হিন্দু ধৰ্ম বা এজ এ হোল যোনটো ইণ্ডিয়ান কালচাৰ সেইটো ৰিভাইভ কৰাৰ বহুত বেছি চেষ্টা কৰা গৈছিলে ৰাইট অ'কে চ' ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব আমাৰ দেট ইজ অপশ্যন এ এইটো হৈছে আলৱাৰ চেইন্সৰ লগত আৰু এটা আছিলে আমাৰ কি নয়নাৰ বুলি অ'কে নয়নাৰসকল আছিলে ইয়াতে শিৱ ভক্ত আলৱাৰসকল আছিলে কি এওঁলোক আছিলে বিষ্ণু ৰিলেটেড ঠিক আছে ৰাইট চ' এইটো কাৰেক্ট এনচাৰ কি হ'ল আলৱাৰ চেইন্স ৰাইট চ' আজিৰ ক্লাছটোত ইমানখিনি আছিলে এই গোটেই ক্লাছটোৰ PDF খিনিৰ কাৰণে তোমালোকে এই QR কোডটো স্কেন কৰি আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰিব পাৰা আৰু তাৰ লগতে আমাৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি থবা ফৰ আপকামিং গুৱাহাটী হাইকোৰ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এক্সাম ৰিলেটেড যিমানবিলাক ভিডিঅ'ছ আছে তাৰ লগতে ADRE হওক আছাম পুলিচ বা APSC ৰিলেটেড ভিডিঅ'ছৰ কাৰণে অ'কে তো থেংক ইউ এভৰিৱান হেভ এ গুড ডে হেড